নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে চাই ভাল পাব আৰু মই কোৱাৰ ধৰণেৰে ব্যৱহাৰ কৰিব বস্তুখিনি। এতিয়া যিহেতু ঠাণ্ডাৰ দিন, মই এই ঠাণ্ডা দিনৰ কাৰণে স্কিনৰ ওপৰত দেখুৱাব ওলাইছোঁ। ঠাণ্ডাৰ দিনত মই বহুতৰে দেখা পাওঁ মুখখনত কোচ কোচ পৰা দেখা পাওঁ আৰু মুখখনত উফিৰ দৰে বগা বগা ওলায়। কেতিয়াবা চেলাউৰি থ্ৰেডিং কৰিলেও মই বহুত মানুহৰে দেখা পাওঁ যে চেলাউৰিৰ ওপৰত বগা বগা বালিৰ দৰে ওলায়। সেইবোৰ ঠিক কৰিবৰ কাৰণে সদায় কি কৰিব, ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত নাৰিকলৰ তেল, পেৰাচুটৰ এইটো নাৰিকলৰ তেল, বৰ ভাল নাৰিকল তেল এইটো, আৰু অলিভ অইল আৰু পতঞ্জলি এল'ভেৰা জেল, এইটোও বহুত ভাল হয়। আৰু এটা সেউজীয়া ৰঙৰ আছে, সেইটোও ভাল হয়। আৰু ভেচলিন আৰু গ্লিচাৰিন থাকিলে গ্লিচাৰিনো এনেকৈ অকণ হাততো উলিয়াই ল'ব পাৰে আৰু কিবা এটা পাত্ৰতো মিক্স কৰি ল'ব পাৰে। চবৰে একটুপ লৈ মুখখনত ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত অকণমান সময় 2-3 মিনিট বা 5 মিনিট সময় মাছাজ কৰিব। মাছাজ কৰি তেনেকৈ ৰাতি শুই থাকিব আৰু ৰাতিপুৱা শুই উঠি মুখখন ভালদৰে চাফা কৰি আকৌ এবাৰ তেনেকৈ কৰিব। কৰিলে আপোনালোকৰ মুখত কোচ পৰা সমস্যাটো নোহোৱা হ'ব আৰু উফিৰ দৰে বগা বগা ওলোৱা সেই সমস্যাটো নোহোৱা হ'ব। মুখখন ধুনীয়া চিকচিকাই জিলিকি থাকিব। মই যোৱা ৰাতি কৰিছিলোঁ আৰু ৰাতিপুৱা কৰিছিলোঁ, দেখিছেনে মোৰ মুখখন কি চিকচিকা হৈ আছে, চিকচিকীয়া। মই সঁচাকৈ কৈছোঁ, মিছাকৈ কোৱা নাই বাৰু কথাষাৰ। আপোনালোকেও ব্যৱহাৰ কৰি চাব, মই কোৱাৰ দৰে নিশ্চয় ভাল ৰিজাল্ট পাব। ঠাণ্ডাৰ দিনকেইটাত মুখখন বহুত টানি টানি ধৰে, বহুত শুকান হৈ থাকে। চাবোনটো একেবাৰে ব্যৱহাৰ নকৰিব। কেতিয়াবা সময়ৰ অভাৱত কৰা নহয়, কেতিয়াবা মোৰো থাকি যায় বাৰু। তথাপিতো প্ৰায়ে চেষ্টা কৰোঁ। আপোনালোকেও চেষ্টা কৰি চাব, ভাল ৰিজাল্ট পাব। আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।